تقوى الله وعدهن وذكرهم. الله أكبر الله أكبر لا إله إلا الله الله أكبر الله أكبر لله الحمد. الله أكبر الله أكبر الله أكبر. দামপুৰবাসী ৰাইজে আজি উলহ মালহেৰে ঈদগাহ ফিল্ডত আমি গোটেই দামপুৰবাসী ৰাইজে একগোট হৈ ঈদ উল ফিতৰৰ নামাজ দুৰাকাত ৱাজিব নামাজ আদায় কৰিলোঁ আৰু বিশ্ব শান্তিৰ বাবে যাতে ভাতৃত্ববোধ জীয়াই থাকে, হিন্দু মুছলিমৰ মাজত যাতে একতাৰ ভাৱ জীয়াই থাকে, সেইলৈ আমি দোৱা মাগিলোঁ আল্লাহৰ ওচৰত। মহান আল্লাহ যাতে আমাৰ অসমবাসী ৰাইজক শান্তি সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰি এই শংকৰাজানৰ দেশখন যাতে ভাতৃত্ববোধেৰে জীয়াই ৰাখে, তাৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আজি গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচীৰ ভিতৰত আমি আমাৰ এই গোটেই দামপুৰখনতে 5-6 কিলোমিটাৰ ঠাই আমি গোটেই লাইটেৰে আমি ৰমক জমক কৰিছিলোঁ আমাৰ ডেকা বন্ধুসকলে। আৰু আমাৰ গাঁৱৰে আমাৰ বিশেষকৈ মেইন চুবুৰী গদাচুপা বজাৰ চক গোটেইখিনিতে গোটেইখিনি মানুহ সমাগম হয়। আৰু আমাৰ এই গদাচুপাবাসী ৰাইজৰ আমাৰ যিখিনি ডেকা যুৱচাম আছে তেওঁলোক আগবাঢ়ি আহিছে, তেওঁলোকে সকলোকে আজি এটা চৰবত পান কৰাইছে। যিমানখিনি আলহী আহিছে বা যিমানখিনি ঈদগাঁৱৰ পৰা নামাজ পঢ়ি আহিছে সকলোকে তেওঁলোকে চৰবত খুৱাইছে, যাতে সকলোৱে এটা ভাল মনৰ প্ৰীতিৰে ঈদটো পালন কৰিব পাৰে। আৰু এই মিডিয়াৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজলৈ আকৌ এবাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 30 দিন এমাহ উপবাসে থকাৰ পিছত পবিত্ৰ মাহে ৰমজান আমি পালন কৰিলোঁ আৰু শেষৰ দিনা আজি 31 দিনৰ দিনা আমি পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আমি সমূহীয়াভাৱে দামপুৰ ঈদগাহ ফিল্ডত আমি আদায় কৰিলোঁ। এই 2 ৰাকাত ৱাজিব নামাজৰ পিছত আমাৰ এতিয়া সমূহীয়াভাৱে দোৱা চলি আছে, আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু এই ঈদ উল ফিতৰৰ পৰাই আমি ঈদগাহ ফিল্ডৰ পৰা আমি সমূহ বিশ্ববাসী ধৰ্মাৱলম্বী লোকৰ লগতে হিন্দু মুছলিম সকলৰ ভাতৃত্ববোধৰ এনাজৰীডাল যাতে অটুট থাকে, মিলাপ্ৰীতি যাতে আমি মিলাপ্ৰীতিত যাতে শান্তিৰে বসবাস কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি প্ৰাৰ্থনা কৰিছোঁ। আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা মাগিছোঁ।